ফ্ৰেণ্ডছ সকলোকে লক্ষী পূজা শুভেচ্ছা যাচিলোঁ। আজি লক্ষী পূজা, সেয়ে আমাৰ দুলীয়াজানৰ ফেঞ্চি মাৰ্কেটৰ ৰাস্তাৰ দাঁতিত ভাইটি কেইটামানে, দাদা কেইজনমানে, বাইদেউ কেইগৰাকীমানে দোকান দিছিলে, তেওঁলোকৰ পৰা বস্তু ল'বলৈ আহিছোঁ। তাৰমানে ৰেগুলাৰ দোকানৰ পৰা নাই লোৱা, তেওঁলোক বেচেৰাহঁত পূজা বুলি 2-3 দিনৰ পৰা চাগৈ বস্তুবোৰ ঠিক ঠাক কৰি ইয়াত দোকান দিছে। আৰু সেয়ে এওঁলোকৰ পৰা অলপ ফল ল'লোঁ, ফুল, লটাছ ফুলটো লাগে বুলি ল'লোঁ, ধান, এই ধানবোৰ কেনেকৈ লৈছে? ধান গছ যি দাম কৈছে, আৰু দাম আছে কিন্তু দেই, তথাপিও আজিকালি এইবোৰ পোৱাও নাযায়। তেওঁলোকে লৈ আহিছে পথাৰৰ পৰা চাগৈ ধান চান ছিঙি লৈ আহিছে, লটাছটো পানীৰ মাজৰ পৰা লৈ আহিছে। যিমান কৈছে সিমানে দি ল'লোঁ। আপোনালোকো বাৰু নিশ্চয় ঘৰত পূজা পাতিব আজি। কোনে কেনেকৈ পূজা পাতিব জনাব, আৰু মোৰ এই ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু সকলো ভালে কুশলে থাকিব।